কি খবৰ আপোনালোকৰ মই বাৰু ভালে আছো আৰু আজিৰ পৰা আমি বজাৰ ষ্টাৰ্ট কৰি দিছো বজাৰ কৰাই নাছিলো এতিয়া আছো আমি ৰাস্তা আৰু টাইমটো হৈছে 2টা মানে ৰোজা ৰাখি কেনে ইমান সোনকালে আহিব নোৱাৰো ঘৰৰ কাম সাম কৰি সব ফিনিশ কৰি আৰু বেটা বেটি আম্মাহঁতৰ ঘৰত পঠাই দি এতিয়া আমি 3টাই ওলাইছো 3টা মানে জানে আমি যতে যাও একেলগে যাও সব জায়গা বা আৰু সুমু আছে আৰু মই আমি ৰাস্তাত খুচকাৰি কাৰি আহি আছো গাইস কুকুৱে এৰি থৈ গুচি গল আমাক নিনিলে তো ইমান ৰ'দ দিছে ৰোজাও ৰাখি আছো ভাবিছো আজি ইফতাৰটো মানে আমাৰ ফেন্সিতে হ'ব সাগে আৰু দেৰিও হৈছে আহুতে এতিয়া কি বজাৰ কৰো কি নকৰো এইখিনি সময়ত সগুতেখিনি আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিওটো চাই থাকিব হেকলৈকে দেই কি গৰম দিছে এখিনি খুচকাৰি আহুতে অৱস্থা নাইকিয়া হৈ গৈছে আৰু গুতে ফেন্সিখন ঘুৰিবই আছে বজাৰ কৰিবই আছে সেইকাৰণে কাভাৰ নোৱাৰা হৈ গৈছো কিয় ৰোজাটো ৰাখি এতিয়া ভাঙিব নোৱাৰো এনেকুৱা বিলে হৈছে কি কৰো কি নকৰো আৰু কেজনিক চা হাই গাইস মই মেগালিন ব্ল্যাক পুৰা ব্ল্যাক পিন্ধি আহিছে চাচোন তাক দেখি কেনে বেছি গৰম লাগিছে হয়নে বাৰু মেইন ৰোড আহি পালো আমি এতিয়া বাছ ৰখি আছো বাছখন আহিলে আমি যাম আৰু বাছখন এইটো ফালৰ পৰা আহিব গাইস বাছৰ নামো নিচান নাই বাছ এখনো নাই ৰৈ আছো আৰু আহিলে যাব পাৰিম এখন নতুন বাছখনত যাম গাইস গ্ৰীণ কালাৰ বাছখনত যাম আহিছে আমি এখনতে যাম ফেন্সি এখনত গলে মানে এচি থাকেতো অকমান আৰাম পাম সেইকাৰণে এখনত যাম আহি পালে বাছখন এতিয়া উঠি লম দেই এইখন বাছত উঠিলো গাইস নতুন বাছত উঠিছো আৰু পুৰা এচি আছে খামি জামি অৱস্থা নাইকিয়া হৈ আছিলে এতিয়া বাৰু খামিবিলাক নোহোৱা হ'ল লাহে লাহে মজা বাছখনত উঠি মজা লাগিছে গাইস তো এতিয়া গৈ আছো ফেন্সি বজাৰ মই অকলে বহিছো দুটা আগত বহিছে তাত বাছখন পুৰা বেকত চা খালী হৈ আছে জালুকবাৰী পাৰিলে ভৰ্তি হৈ যাব আৰু বাছখন গাইস ফেন্সি আৰু ফিট দেখি মোৰ ঘূৰাই গৈছে ভিতৰত যাবই আছে বাহিৰৰ পৰা অকণমান দেখাই আছো ৰ'ব সোমাই গ'লো গাইস এতিয়া পুৰা ধাক্কা ধাক্কি লাগি থাকিব আৰু গাঁৱে কাৰণ আজি এইটো পিনেদি আহিছো ভিতৰত এতিয়া অহা নাই এয়া দেখিছে মোবাইলটো বেকাবেকি হৈছে মানে আপোনালোকে গম পাইছে ভিৰত সোমাই গৈছো পুৰা এতিয়া ধাক্কা মুক্কা হৈ আছে ইমান ভিৰ যাবি কুৰ্তা চাবৰ কাৰণে সোমাইছো ইয়াতে মই ব্লগ বনাব পৰা নাই ইমান ভিৰ খোজ কাঢ়িব নোৱাৰি ৰাস্তাত অকণমান ৰাস্তাটো মই আপোনালোকক দেখাই আছো চাওকচোন খোজ দিবৰ জাগাই নাই পুৰা একদম মানে পেলাই দিব এনেকুৱা হৈছে হেঁচা ঠেলা এই বেকত চাওকচোন বহুত বেছি ভিৰ বাপৰে বাপ এইখিনি সময়ত আহি ভাবিছিলোঁ অকণমান ভিৰটো কম পাম কিন্তু এতিয়া বেছি ভিৰ হৈছে এতিয়া আমি চাম এয়া পাঞ্জাবী কুৰ্তা চাই লওঁ গাছ ঘূৰি থাকিবৰ কাৰণে মোৰ ক্ষমতা নোহোৱা হৈ গৈছে এতিয়া বেটা বেটিৰ কাৰণে চাব আহিছোঁ চ' বেটা বেটিখিনি লৈ লওঁ বেটা বেটিখিনি আগবাঢ়ি থাকিব চ' সিহঁতৰ কাৰণে ল'ব আহি আছোঁ আৰু এতিয়া নতুন কালেকশ্যন দিছে এতিয়া নেদেখাম ঘৰত গৈ কেনে দেখাম চাই আছো ড্ৰেছটো নেদেখাম বাৰু কেৰি বেগকেইটা দেখাই দিছোঁ ঈদৰ দিনা পিন্ধিলে দেখাম তো আজিলৈকে মোৰ হৈ গ'ল এতিয়া বেটা বেটিৰ আছে চ' সেইখিনি লওঁ নাপায় বেটা বেটিৰ কাপোৰ নিব চাকালাকা বুম বুম যিখনৰ পৰা সৰুৰ পৰা পিন্ধা সিহঁতক সেইখনতে আহিছোঁ দাম বহুত বেছি আজিতো ঈদৰ কাষত আছে আৰু দাম বেছি হ'ব দেই চাকালাকা বুম বুমৰ বেটি আৰু বেটাৰ নিবই পিছপিনে চাই আছে ব্লগ বনাই আছোঁ তোমাক দেখাব লাগে ৰ'বা এটা বেবী আছে দেই বেবীটো কৰি আছে মানে বেবীটোক দেখাব লাগে চ' মই অকণমান দেখাই আছোঁ দেই তো বেবীটোৱে মোক দেখা পাই কিনে অল কৰি দিছে মানে ব্লকত ল'ব লাগে চ' ইমান মৰম লগা বেবী আছিলে মই ব্লকত লৈ ল'লোঁ দেই এয়া চাওঁ কাম কৰি দিব একদম ইমান কিউট বেবী না
বেবিটো যিমান মৰম লগা আছিলে হাতখনৰ সিমানে মৰম লগা গাইছ বেবিটো এতিয়া শুই গ'ল সেইটো কাৰণে মই হাতখনকে মৰম কৰি আছোঁ চাকা লগা বুম্বুকৰ পৰা লৈ আহিলোঁ বেটা বেটিৰ কাৰণে এতিয়া আকৌ গৰম পৰিছে ন হাত চুটিৰ কাৰণে ড্ৰেছ লাগে চ' মই এখনত আহিছোঁ এখনত ধেৰ কালেকশ্যন আছে আপোনালোকে আহিব পাৰে একদম A to Z পাই যাব আপোনালোকে ইয়াত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে মই বেটি আৰু বেটা সৰু থাকোঁতে দুধদানী বটল পৰ্যন্ত ইয়াৰ পৰা লৈছিলোঁ মানে বহুত ধুনীয়া ধুনীয়া বস্তু পাই যায় দেই চেনেলত দেখাই দিলে যে আমাক কিডনি বিক্ৰী কৰি কেনে কাপ কৰি হ'ব দিছে বিক্ৰী হ'ব আৰু আমাক কিডনিটো আমি বিক্ৰী নকৰোঁ বুলি কৈছোঁ ডাইৰেক্ট কাপোৰে লৈছোঁ আমি ইয়াৰ পৰা লৈ লৈছোঁ দাদা বহুত দাম পৰে দাম বেছি কোৱা নাই দিয়া নাই নাই অলপমান কমাইছে আপোনালোকে আহিলোঁ আমাৰ অকণমান কাম আছিলে জাকাত ফিতিৰা দিয়া চ' ইয়াতে জাকাত ফিতিৰাখিনি দি কেনে শেষ কৰি আমি চিধা আহিলোঁ কাপলেটৰ দোকানত মানে নতুন বস্তু ল'বৰ কাৰণে আছিলে কিবা কিবি অকণমান কালেকশ্যনবোৰতো গোটেই ভাল লাগিছিলে এইটো লওঁ সেইটো লওঁ সেনেকুৱা লাগিছিলে ঈদ বুলি ক'লেতো নতুন বস্তু ইউজ কৰিবৰ কাৰণে বহুত মন যায় আৰু ভালো লাগে চ' এইকেইখন প্লেট যে 250কৈ কৈছে মই 150কৈ দিছিলোঁ কিন্তু 150কৈ দাদাই নিদিয়ে কৈছে কি গোটেই কালেকশ্যনে ইয়াৰে 250 টকা ফিক্স হয় মানে দাদাই নকমা কিন্তু কালেকশ্যনখিনি বহুত ধুনীয়া আছিলে দেই ইয়াৰ পৰা কিবা কিবি অকণমান ল'ম মানে ডেকোৰেট কৰাই নাই চাগে ঈদৰ কাৰণে ফেঞ্চি বজাৰত পূৰা ডেকোৰেশ্যন হৈ গ'ল দেখিছেনে মোৰ বেকৰ ওপৰৰ পিনে চাফ পূৰা ডেকোৰেশ্যন কৰিছে মই বেক কেমেৰাৰে দেখাইছোঁ আৰু চেৱাই বহুত ধুনীয়া ধুনীয়া গোন্ধ ওলাইছে গাইছ আমি এতিয়া ইফতাৰী কৰিব আহি আছোঁ ইয়াতে বিৰিয়ানী দোকান আছে চ' বিৰিয়ানী দোকানখন বিচাৰি পোৱা নাই বিচাৰি আহি আছোঁ বেছি টাইম নাই এতিয়া ইফতাৰী সময় ইফতাৰটো কৰি ল'ম দেই এয়া পাই গ'লোঁ আমি জাগা একদম আহিয়ে দেখিছোঁ যে ইয়াতে একদম তান্দুৰি কৰি থৈ দিছে মানে কি খাওঁ কি নাখাওঁ এনেকুৱা লাগি গৈছে গোন্ধটো পাই ভিতৰত গৈ অৰ্ডাৰ কৰিম চ' এতিয়া আগে জাগাখিনি লওঁ আৰু সোমাই দেখিছে নে গাছ ইমান ডাঙৰ ডাঙৰ হাণ্ডিবিলাক আৰু আমি যিখন ৰেষ্টুৰেণ্টত গৈছিলোঁ সেইখনত মানে একদম জাগা কম আছিলে মানে বহলটো কম আছিলে কিন্তু দীঘলটো একদম ট্ৰেইনৰ নিচিনা লম্বা আছিলে একদম ভিতৰলৈকে যাব লাগিব মাই গড ভাবাই নাছিলোঁ যে ইয়াতে আমি জাগা পাম কোনো মতে এনেকৈ ঠেলা হেঁচা কৰি ভিতৰলৈকে সোমাই যায় হ'লে একদম লাষ্টত চিটকেইখন আমি পাইছোঁ আৰু চিট পাই গ'লোঁ ভবাই নাছিলোঁ চিট পাম যে বেগত চাওকচোন পূৰা একদম ফুল হৈ আছে হাউচফুল বুলি ক'ব পাৰি চবৰ চিট ৰাখি ৰাখি থৈ দিছে আমি ইয়াতে 4খন চিট পাইছোঁ আমি 2টা আগৰ পিনে বহিছোঁ মই ইয়াতে বহিছোঁ আৰু বেগত চাওক আমাৰ গোটেই কেৰি বেগবিলাক এখন চেয়াৰত মানে ষ্টক কৰিছোঁ মোৰ বেগত ফ্ৰিজটো আছে গৰম হাৱা আহি আছে গাইছ ইফতাৰ কৰিবৰ কাৰণে ৰখি আছোঁ গাইছ যি অৰ্ডাৰ দিছোঁ এতিয়ালৈকে আহি পোৱা নাই কিন্তু আমাক ইফতাৰৰ কাৰণে স্পেচিয়েল এখন ইয়াত ফ্ৰুটছৰ থালি দিছে মানে এইটো দি আগে ইফতাৰ কৰি ল'ম অৰ্ডাৰ কৰিছোঁ যে বহুত মানুহ আছে সেইটো কাৰণে অহা নাই অৰ্ডাৰটো আহিব অকণমান দেৰি হ'ব চাগে এতিয়া আজান দিবৰ সময় আছে ইফতাৰটো কৰি ল'ম তাৰপিছত অৰ্ডাৰৰ বস্তু খাম আৰু লাহে দি আছে ইফতাৰ কৰা হ'ল ঘৰত ইফতাৰ কৰি কিনে অকণমান ৰেষ্ট লওঁ ইয়াতে ৰেষ্ট ল'ব পোৱা নাই ভৰিটোখনো বিষাইছে একদম থাকিব পৰা নাই এতিয়া এখন আমি তামোল খাই ল'ম তাৰপিছতে একদম বজাৰলৈকে যাম আৰু এতিয়া বাহিৰত ওলাবই ভয় লাগিছে কেনেকুৱা ভিৰ বাহিৰত এতিয়া চেৱাই কিনিব আছে চেৱাই মেইন আমাৰতো চেৱাই কিনিব লাগিব চেৱাই নহ'লে ঈদত নচলে চ' চেৱাইটো লৈ ল'ম পাপাও চেৱাই কিনিব আহি কেনে বেৰেন বেয়া হৈ গৈছে গাইছ চেৱাই কিমান দাম হৈছে বাপৰে কিলো 400 মানে চেৱাই লৈ কেনে দামটো কৈছে আৰু দাদায়ে আৰু ওচৰতে আছিলে মানে আতৰৰ কালেকশ্যন আৰু ঈদ বুলি ক'লে আতৰ লাগিবই সেইকাৰণে আতৰৰ ইমান ধুনীয়া ধুনীয়া ওলাইছিলে মই আতৰখিনি দেখি আচৰিত হৈ গৈছোঁ তাৰ পৰা আতৰ আৰু টুপি লাগে টুপিও লৈ ল'লোঁ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে ইয়াত বজাৰত যদি আমি মছজিদ গলিত নাহোঁ হ'ব নেকি গাইছ এজনীক চা কিমান এক্সাইট হৈছে আমি মছজিদ গলিত আহি চেণ্ডেল ল'ব আহিছে ফাইনেলি এতিয়া আহি আছোঁ আৰু ইমান ভিৰ আৰু এইবোৰ লৈ কেনে নোৱাৰিছোঁ আৰু দেই বহুত ৱেইটে হৈ আছে ভাগৰ লাগিছে ইফতাৰ কৰি ইমান খোজ কাঢ়িব নোৱাৰোঁ
বেগ হাউচৰ কালেকশ্যন দেখা নাই গাইজ মই মানুহৰ ভিৰে দেখাইছোঁ ইমান মানুহৰ ভিৰ আছিলে চেণ্ডেল চাবই নোৱাৰি সেইটো কাৰণে মই চেণ্ডেল চোৱা বাদ দি ভিডিঅ' কৰাত লাগি গৈছোঁ আৰু তাৰ পৰা ওলাই আমি একেবাৰে ফুটপাথত আহি গ'লোঁ ঘৰ যাব ওলাইছোঁ মানে ইয়াতে গিফ্টৰ কাৰণে কেইটামান কুৰ্তা ল'ব লগা আছিলে কম দামতে পাই ইয়াৰ পৰা দুটামান কুৰ্তাও লৈ ল'লোঁ জেমেলাত হ'ব জেগা নহয় বাছ ৰখি এতিয়া বাছে পোৱা নাই এইটো ফালে ভিৰ চাহ পৰি হাত বিষাই গৈছে উপায় নাই এতিয়া গৰম লাগিছে আইচক্ৰীম খাব লৈছোঁ আইচক্ৰীম খাই লাহে ধীৰে ঘৰ ওলাম আৰু ভিডিঅ' বনাব এৰা নাই গাইজ বাছতে বনাইছোঁ বাছখন পুৰা ভিৰ ৰাস্তাটো ঠিকে ন চিট পাইছোঁ সেইখিনি চকুৰ আলহামদুলিল্লাহ আমি চিটত বহিব পাইছোঁ নহ'লে ভৰিবিলাক একদম বিষাই গৈছে চ' এতিয়া আৰাম কৰি ঘৰত গৈ আছোঁ গোটেইখন গাড়ী বেচি আছে মজা লাগিছে মজা গাইজ বাছত এটা বস্তু দেখিলে জোৰে ক'ব নোৱাৰোঁ মানে তাই মানে বমি আহি গ'ল এতিয়া মোৰো আহিছে জানানে কি যে দেখাই দিয়ে খেচেৰা সেই গাইজ আমি ঘৰ আহি পালোঁ আৰু ডাইৰেক্ট মই বাহঁতৰ ঘৰত আহিছোঁ জান্নাত জিহান নাই কুকুৰো ঘৰত নাই চ' তালা মাৰা সেইটো কাৰণে বাহঁতৰ ঘৰত আহিছোঁ এইটো ফালে আমাৰ বজাৰবিলাক এয়া টেবুলখন ভৰ্তি হৈ আছে খুলি কেনে নেদেখাওঁ বাৰু ঈদৰ দিনাই দেখায়ে পাব আপোনালোকে অভিয়াছলি এতিয়া ভাগৰৰ লাগিছে পূৰা অকণমান ৰেষ্ট ল'ম মানে বেটা বেটি অহালৈকে অকণমান ৰেষ্ট লওঁ গা পা ধুওঁ আৰু এইবিলাক খৰিহেথন কৰোঁ ইমান ভাগৰ লাগিছে গাইজ আজিলৈকে ভিডিঅ'টো এইখিনিতে মানে এণ্ড কৰোঁ আৰু আজিলৈকে বাই বাই গাইজ